নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিও প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে বৰষাৰাণী বিষয়াৰ যৌৱনে আমনি কৰে নামৰ যিখন আহিব লগা ফিল্ম সেইখনৰ ওপৰত। তো আজিৰ পৰা বহু বছৰৰ আগত যৌৱনে আমনি কৰে ফিল্মখন ৰিলিজ কৰা হৈছিল। প্ৰথমটো পাৰ্ট মানে যৌৱনে আমনি কৰে 1 তো সেইখন আমি চালো। এতিয়া যৌৱনে আমনি কৰে 2 আহি আছে খুব সোনকালে আমাৰ মাজত ৰিলিজ হ'ব। বৰষাৰাণী বিষয়া হৈছে মেইন এক্ট্ৰেছ। এতিয়া যৌৱনে আমনি কৰে এই ফিল্মখনৰ এজন কোৰিওগ্ৰাফাৰে কি কৰিছে, এটা ভুৱা প্ৰচাৰ চলাই আছে যে আপুনি যদি যৌৱনে আমনিত কাম কৰিব বিচাৰে তেন্তে মোক পইচা দিয়ক, মই আপোনাক যৌৱনে আমনি কৰে ফিল্মখনত কাম কৰিবলৈ সুবিধা দিম। আৰু যেতিয়াই নেকি বৰষাৰাণী বিষয়াই গম পালে তেতিয়া বৰষাৰাণী বিষয়াই ফেচবুকত এটা পোষ্টৰ জৰিয়তে জনাইছে যে বৰ্তমান সময়ত কিছু লোকে অপপ্ৰচাৰ চলাই আছে, গতিকে আপোনালোকে সেইবিলাকত ভুল নাযাব। আমাৰ তৰফৰ পৰা যৌৱনে আমনি কৰে টিমৰ তৰফৰ পৰা কোনো ধৰণৰ পইচা লোৱা নাই কাৰোবাক ফিল্মখনত কাম কৰিবলৈ দিম বুলি। গতিকে এইটোৱে প্ৰমাণ কৰে যে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোক কিছুমান টুপিবাজ আছে, টুপি পিন্ধোৱা মানুহ আছে যিবিলাকে নেকি এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি থাকে। গতিকে আপোনালোক সাৱধান হ'ব। আপোনালোক যদি নিউ কমাৰ, আপোনালোক যদি কোনোবা চাই আছে ভিডিঅ'টো নতুন ধৰি লওক ফিল্ম ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহ, তো তেওঁলোকে এনেকুৱাবিলাকৰ মানুহৰ পাল্লাত পৰি পইচা পাতি নিদিব, পাছত কিন্তু বিপদ আহিব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ট্ৰেডিং কেলেংকাৰীৰ ওপৰত। আমাৰ অসমত যি নেকি ট্ৰেডিং কেলেংকাৰী হৈ গ'ল বা আগতে হৈ আছিলে, তো তাৰ ওপৰত প্ৰায় 32টাকৈ গোচৰ ৰুজু হৈছে। প্ৰায় 32টা গোচৰ ৰুজু হৈছে। সুমি, বিশাল আৰু স্বপ্ননীলকে ধৰি প্ৰায় 32টা গোচৰ ৰুজু হৈছে ভুৱা ট্ৰেডিং কেলেংকাৰীৰ ওপৰত। আমাৰ অসমত যি নেকি ট্ৰেডিং কেলেংকাৰী হৈ আছে, তো তাৰ ওপৰত প্ৰায় 32টা গোচৰ ৰুজু হৈছে। এতিয়া খবৰ ওলাইছে আমাৰ অসমত যি নেকি ভুৱা এই ট্ৰেডিং কেলেংকাৰীৰ গোচৰ ৰুজু হৈছিলে, তো সেই গোচৰসমূহ এতিয়া CBI লৈ হস্তান্তৰ কৰা হৈছে বুলি জনাইছে। এই প্ৰায় 32টা গোচৰ এতিয়া CBI তদন্ত কৰিব যে একজেক্টলি ঘটনাটো হৈছিলে কি, কোন কোন জড়িত আছে, সকলোবিলাক এতিয়া তদন্ত কৰিব CBI তৰফৰ পৰা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গুৱাহাটীত অসম পুলিচৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিলে। যোৱাকালি গুৱাহাটী মহানগৰীত অসম পুলিচৰ শাৰীৰিক পৰীক্ষা হোৱাৰ কথা আছিলে। 4 তাৰিখ আছিলে যোৱাকালি, যিহেতু তো যোৱাকালি অনুষ্ঠিত কৰাৰ কথা আছিলে। কিন্তু বতৰ যিহেতু এইকেইদিন খুবেই বেয়া, অত্যন্ত বেয়া বুলি ক'ব লাগিব। এই বৰষুণ মানে ৰ'দটো নাহে দিয়া, এইকেইদিন বৰষুণেই ননষ্টপ দি আছে। আৰু সেইটোৱে আমি বিচাৰোঁ, ইমানো একেবাৰে বতৰ বেয়া কৰিব নালাগে, কিন্তু বতৰটো অকণমান ঠাণ্ডা পৰিব লাগে। নহ'লে যিটোহে অতিপাত গৰম দিছিলে, মানুহৰ অৱস্থা বেয়া হৈ গৈছিলে, মানুহৰ হালত বেয়া হৈ গৈছিলে। এতিয়া আমাৰ অসম পুলিচৰ যি নেকি শাৰীৰিক পৰীক্ষা হোৱাৰ কথা আছিলে 4 তাৰিখৰ দিনাখন, 4 অক্টোবৰ তাৰিখৰ দিনাখন, বতৰ ভাল নোহোৱাৰ কাৰণে এতিয়া 14 অক্টোবৰলৈ পিছুৱাই দিছে। মানে এইকেইদিন বতৰ বেয়া থাকিব। বতৰ বিজ্ঞানীয়ে জনাইছে আগন্তুক কিছুদিন আমাৰ অসমত বতৰ বৰ ঠিক নহ'ব, বতৰ বেয়া থাকিব। আৰু সেইকাৰণে 14 অক্টোবৰলৈ এই শাৰীৰিক পৰীক্ষা পিছুৱাই দিয়া হৈছে। তো আপোনালোকৰ ঘৰতো যদি কোনোবাই অসম পুলিচৰ পৰীক্ষা দিছিলে, তো তেওঁলোকৰ কাৰণে এই খবৰটো, তো তেওঁলোকক এই খবৰটো আপোনালোকে জনাই দিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ ওপৰত। স্মাৰ্ট মিটাৰৰ ওপৰত যে ডেইলি খবৰ ওলাইছে, ইমানেই খবৰ ওলাইছে, মই মানে পাগল হৈ গৈছোঁ যে বাপৰে বাপ। অসমৰ মানে মানুহবিলাকে ইমানেই উঠি পৰি লাগিছে স্মাৰ্ট মিটাৰ বন্ধ কৰাত, আৰু সিমানেই কিন্তু অসম চৰকাৰে মানে নিজৰ জেগাত অটল আছে যে আমি স্মাৰ্ট মিটাৰ বন্ধ নকৰোঁ, স্মাৰ্ট মিটাৰ চলিয়ে থাকিব, দৰকাৰ হ'লে মানুহে প্ৰতিবাদেই নকৰক কিয়। তো বন্ধু বান্ধৱীসকল, এতিয়া স্মাৰ্ট মিটাৰৰ ওপৰতো সাধাৰণ জনতাই প্ৰতিবাদ কৰিয়ে আছে, দল সংগঠনসমূহে প্ৰতিবাদ কৰি আছে। দল সংগঠনসমূহে কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত মানুহৰ ঘৰত কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে। এতিয়া আমাৰ ঘৰতো স্মাৰ্ট মিটাৰ নাই, গতিকে ক'ব নোৱাৰিম যে একজেক্টলি কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে নে কমকৈ আহিছে। কিন্তু যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ ঘৰত নিশ্চয় চাগে কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে, আৰু তাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে। এতিয়া অসম চৰকাৰেও মোৰ মতে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগে। ইমানখিনি মানুহে যিহেতু কৈ আছে, দেন তাত কিবা নহয় কিবা এটা সত্যতা আছে।
এতিয়া বন্ধু বান্ধৱীসকল খবৰ ওলাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানেও কৈছে যে পূৰ্বতে তেখেতৰ ঘৰত কাৰেণ্টৰ বিল আহিছিলে 800ৰ পৰা 1100 টকাৰ ভিতৰত কিন্তু এতিয়া তেখেতৰ ঘৰত কাৰেণ্টৰ বিল আহিছে 6000ৰ পৰা 7000 টকা স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এটা তেখেতলোকৰ ঘৰত মাত্ৰ মানুহ দুজন থাকে আৰু দুজন মানুহ থকাত যদি 7000-8000 টকা কাৰেণ্টৰ বিল আহিবলৈ হয় তেনে তেনেকুৱা স্মাৰ্ট মিটাৰটো ভাই দলিয়াই দিয়াই ভাল তেনেকুৱা স্মাৰ্ট মিটাৰ মানে খুলি এপিডিএছএলক জমা দি দিয়াই ভাল পুৰণা স্মাৰ্ট মিটাৰে আমাৰ ঠিক আছিল হয় নে নহয় তো স্মাৰ্ট মিটাৰ ফলত মানে মানুহৰ এটা অভিশাপ হৈ গৈছে পুৰণা মানে স্মাৰ্ট মিটাৰটো ভাবক এঘৰ সৰ্বসাধাৰণ মানুহে যদি 6000-7000 টকা কাৰেণ্টৰ বিল দিব লগা হয় দেন তেওঁলোকে চলিব কৰ পৰা তেওঁলোকে কৰিব কি কাৰেণ্ট ব্যৱহাৰ নকৰাই ভাল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে যে যিবিলাক নেকি প্ৰবাসী শ্ৰমিক আছে তো প্ৰবাসী শ্ৰমিকসকলক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি কৈছিলে কিন্তু বৰ্তমানলৈকে প্ৰবাসী শ্ৰমিকসকলক কেন্দ্ৰৰ ফালৰ পৰা কোনো ধৰণৰ ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লোৱা কিন্তু দেখা পোৱা নাই তো সেই কাৰণে এতিয়া এই প্ৰবাসী শ্ৰমিকসকলৰ ফালে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰলৈ বুলি কেন্দ্ৰ চৰকাৰক কৈছে যে ভোক ৰৈ নাথাকে উচ্চতম ন্যায়ালয়ে কৈছে যে ভোক ৰৈ নাথাকে প্ৰব্ৰজিত শ্ৰমিকৰ ৰেচন কাৰ্ড সম্বন্ধত আদালতৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰ চৰকাৰক শেষ সুযোগ দিলে উচ্চতম ন্যায়ালয়ে অন্যথা অসামৰিক খাদ্য যোগান বিভাগৰ সচিব আৰু সংশ্লিষ্ট বিষয়াক তলব কৰিব বুলি জনাইছে আদালতে মানে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিছিলে যে যিসকল নেকি প্ৰবাসী শ্ৰমিক আছে তেওঁলোকক ৰেচন কাৰ্ড দিবৰ কাৰণে কিন্তু এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰবাসী শ্ৰমিকসকলক ৰেচন কাৰ্ড দিয়া নাই দিব বুলি কৈছে কিন্তু এতিয়ালৈকে দিয়া নাই আৰু সেই কাৰণে উচ্চতম ন্যায়ালয়ে শেষ বাৰৰ কাৰণে সুযোগ দিছে যে তোমালোকে শেষ বাৰৰ কাৰণে সুযোগ দিছো দি দিয়া তোমালোকে ৰেচন কাৰ্ড সমূহ নহলে কিন্তু তোমালোকৰ বিপদ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমীয়া ভাষাই ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ দৰ্জা লাভ কৰিলে মানে ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ যি খিতাপ মানে স্বীকৃতি হেয়া লাভ কৰিলে অসমীয়া ভাষাটোৱে আৰু আমাৰ কাৰণে এইটো এটা গৌৰৱৰ ক্ষণ আমাৰ কাৰণে এইটো এটা ভাল খবৰ যে আমি যেটো ভাষা নেকি কৈ থাকো যেটো ভাষা কবৰ কাৰণে বৰ্তমান সময়ত একাংশ লৰা ছোৱালীয়ে লাজ কৰে এনেকা বহুতো অসমীয়া লৰা ছোৱালী দেখিছো যিবিলাক লৰা ছোৱালীয়ে ইংলিশ মিডিয়াম স্কুলত পঢ়ে আৰু তেওঁলোকে হিন্দীত কথা পাতে অসমীয়া কথা পাতিবলৈ তেওঁলোকে নাজানে অসমীয়া কথা কবলৈ তেওঁলোকে লাজ কৰে মানুহৰ আগত তেওঁলোকে হিন্দীত কথা পাতে জানো তেওঁলোক অসমীয়া লৰা কিন্তু তাৰ পাছতো তাৰ সত্ত্বেও তেওঁলোকে হিন্দীতে কথা পাতিবলৈ ট্ৰাই কৰে কিন্তু অসমীয়াত কথা পাতিবলৈ তেওঁলোকে ইচ্ছা নকৰে এটা চাওক সেই অসমীয়া ভাষাটোই ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ খিতাপ লাভ কৰিলে বা ক্লাসিক্যাল ল্যাঙ্গুৱেজ ৰূপে স্বীকৃতি লাভ কৰিলে তো বন্ধু বান্ধৱীসকল ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ স্বীকৃতি লাভ কৰিলে সকলোৱে ভাল পাইছে কিন্তু কথাটো হৈ গল যে এতিয়া অসমীয়া বিদ্যালয়সমূহ দিনক দিনে বন্ধ হৈ আহিবলৈ ধৰিছে তো অসমীয়া বিদ্যালয়সমূহে যদি নাথাকে তো সেই ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ কিমান গুৰুত্ব থাকিব বাৰু আপোনালোকে নিজেই কবচোন এটা খবৰ ওলোৱা অনুসৰি বিগত 7 বছৰত প্ৰায় 6000 খন সৰকাৰি বিদ্যালয় বন্ধ হল বুলি জনাইছে বিগত 7 বছৰত 6000 খন সৰকাৰি বিদ্যালয় বন্ধ হৈছে এটা সৰকাৰি বিদ্যালয় বন্ধ হোৱা মানে সবে প্ৰাইভেট স্কুলৰ ফালে ঢাপলি মেলা ইংলিশ মিডিয়ামৰ ফালে ঢাপলি মেলা তো যদি অসমীয়া ভাষা পঢ়িবলৈ বিদ্যালয়সমূহেই নাথাকে তো সেই অসমীয়া ভাষাৰ ক্লাসিক্যাল ল্যাঙ্গুৱেজ কৰি কি লাভ কাৰণ এতিয়াই লৰা ছোৱালী বিলাকে লাহে লাহে অসমীয়া ভাষা কবলৈ এৰিছে লাহে লাহে তো আৰু কেইবছৰমানৰ পাছত অসমীয়া ভাষা একেবাৰে নকব বহুতো এনেকুৱা বেংগলী লৰা ছোৱালী বা নেপালী লৰা ছোৱালীও দেখা পাও যি সকলে অৰুণাচলত গৈ থাকেগে তাৰ পাছত তেওঁলোকে যেন তেওঁলোকৰ নিজৰ ভাষাটো পাহৰিয়ে থাকে বেংগলী সকলে বেংগলী ভাষা কবলৈ পাহৰে তাৰ পিছত নেপালী সকলে তেওঁলোকৰ যি নেকি আপোনাৰ নেপালী ভাষা সেই নেপালী ভাষা কবলৈ তেওঁলোকে পাহৰি থাকে কিয় নাজানো এনেকুৱা কিয় হয় নাজানো ঠিক তেনেকৈ যি সকল আমাৰ অসমীয়া ভাষা মানুহ আছে তেওঁলোকে ইংলিশ মিডিয়ামত পঢ়াৰ পাছত বা তেওঁলোকে বাহিৰত থকাৰ পাছত অসমীয়া ভাষা কবলৈ পাহৰি থাকে মানে কিয় বুজি নাপাও মই কিন্তু বৰ বেলেগ ধৰণৰ মানুহ মোৰ লগত দৰকাৰ হলে মোৰ অপোজিট মানুহজনে যি ভাষাতেই নাপাতক মই অসমীয়া কথাই কম মই বুজি পাওঁ ভালদৰে প্ৰায়বিলাক ল্যাঙ্গুৱেজ ইংলিছতো যদি মোৰ লগত কথা পাতে মই প্ৰায় সামথিং বুজি পাই যাওঁ কিন্তু তাৰ পাছতো কবলৈ অলপ চলপ জানো কিন্তু অসমীয়াই কম হিন্দীত কক দৰকাৰ হলে মই অসমীয়াতে কম বেংগলীত কক দৰকাৰ হলে মই অসমীয়াতে কম মোৰ দম সিম্পল ফান্ডা গতিকে মানুহৰ হেতুই হ'ব লাগে মোৰ মতে নিজৰ ভাষাটোক যদি আমিয়ে জিয়াই নাৰাখো
ভাই কোনে জীয়াই ৰাখিব ঠিক তেনেকৈ বেংগলীসকলে যদি নিজৰ ভাষাটো নিজৰ বেংগলী ভাষাটো তেওঁলোকে নিজেই জীয়াই নাৰাখে তো বেংগলী ভাষাটো কোনে জীয়াই ৰাখিব আমি জীয়াই ৰাখিম নেকি বাৰু আমি অসমীয়াখিনি জীয়াই ৰাখিম নেকি বাৰু তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাটো নিজেই জীয়াই ৰাখিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰে পৰা আমাৰ অসমত মহকুমা নাইকিয়া হ'ল এতিয়া মহকুমাৰৰ পৰিৱৰ্তে সমজিলা হৈছে সমজিলা মহকুমাৰ শব্দটো আঁতৰিলে এতিয়া মহকুমাৰৰ পৰিৱৰ্তে সমজিলা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি এতিয়াৰে পৰা মানে ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট মানে এতিয়াৰে পৰা কি হ'ব এখন ডিস্ট্ৰিক্টতে আৰু এখন মানে সাব ডিস্ট্ৰিক্ট থাকিব সমজিলা থাকিব মানে ডিস্ট্ৰিক্টবিলাক যেতিয়া নেকি ডাঙৰ হৈ যায় তেতিয়া এজন ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰে গোটেই মানে ডিস্ট্ৰিক্টখন চোৱাটো অকণমান কঠিন হৈ পৰে বা কিছুমান সা সুবিধা পোৱাৰ ক্ষেত্ৰত অকণমান পিছ পৰি যায় ডিস্ট্ৰিক্টখন যেতিয়া ডাঙৰ হৈ যায় তো সেইকাৰণে কি কৰিছে এতিয়া সমজিলাৰ চিষ্টেমটো উলিয়াইছে যাতে সকলোবিলাক মানুহে সম অধিকাৰ লাভ কৰে সকলো মানুহকে যাতে ভালদৰে চাব পাৰে তো তাৰ কাৰণে এতিয়া সম ডিস্ট্ৰিক্ট মানে সমজিলা চিষ্টেমটো উলিয়াইছে 4 তাৰিখৰ পৰা লাগু হৈছে আমাৰ অসমত তো আপোনালোকে বাৰু ভাল পাইছে নে বেয়া পাইছে কমেন্ট এটা কৰি জনাব আৰু যদি ভাল পাইছে নে ডেফিনেটলি লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ ওপৰত তো খবৰ ওলাইছে আমাৰ অসমীয়া ভাষাটোক যে ক্লাসিক্যাল ল্যাঙ্গুয়েজ ৰূপে স্বীকৃতি দিলে বা আমাৰ অসমীয়া ভাষাটোক যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে তো এই সন্দৰ্ভত জুবিন দাক যেতিয়া নেকি খুদা হল আপোনাৰ মানে ফিলিংস কেনেকুৱা আপুনি কেনেকুৱা পাইছে অসমীয়া ভাষাটোৱে ক্লাসিক্যাল ল্যাঙ্গুয়েজ ৰূপে স্বীকৃতি পাইছে তো তেতিয়া জুবিন দাই কৈছে যে অসমীয়া ভাষাটোক ক্লাসিক্যাল ল্যাঙ্গুয়েজ ৰূপে স্বীকৃতি দিবলৈ কি আছে আমাৰ ভাৰতবৰ্ষত মাত্ৰ এটাই ক্লাসিক্যাল ল্যাঙ্গুয়েজ আছে আৰু সেইটো হৈছে সংস্কৃত সংস্কৃতৰ পৰাই বাকি সকলোবিলাক ভাষা ওলাই পৰিছে বাকি বিলাক হৈছে উপভাষা বা যিমান বিলাক নেকি আপোনাৰ অসমীয়া হক বা অন্যান্য ভাষা হক সেইবিলাক সব সংস্কৃতৰ পৰা আহিছে গতিকে আমাৰ ভাৰতবৰ্ষত এটাই হৈছে ক্লাসিক্যাল ভাষা সেইটো হৈছে সংস্কৃত আৰু বাকি অসমীয়া ভাষাটো ক্লাসিক্যাল ভাষা কৰিবলৈ কি আছে বুলি তেখেতে উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কুকুৰাঝাৰৰ পৰা খবৰ ওলাইছে কুকুৰাঝাৰৰ এজন ষ্টেট বেংকৰ গ্ৰাহক সেৱা কৰ্মীৰ পৰা প্ৰায় 3 লাখ টকা লুটি নিলে কেইজনমান ডকাইতে ডকাইত কেইজনে কি কৰিলে আপোনাৰ বন্ধুক লৈ আহিছিলে বন্ধুক লৈ অহাৰ পাছত তেওঁলোকে গুলি চালনা কৰিলে আৰু 3 লাখ টকা লুটি লৈ তেওঁলোকে গুছি গল কুকুৰাঝাৰত হৈছে এই ঘটনা কুকুৰাঝাৰৰ এজন ষ্টেট বেংকৰ যিনেকি গ্ৰাহক সেৱা কেন্দ্ৰৰ যিনেকি কৰ্মকৰ্তা থাকে বা যিনেকি গ্ৰাহক সেৱক থাকে তো তেখেতৰ পৰা 3 লাখ টকা লুটি লৈ গল বুলি জনাইছে কেইজনমান ডকাইতে মিলি কুকুৰাঝাৰত এই ঘটনা সংঘটিত হৈছে তো ইয়াৰ ওপৰত মোৰ মতে ভালদৰে অসম চৰকাৰে তদন্ত কৰিব লাগে হয় নহয় এটো ডকাইতি ঘটনা দিন দুপৰতে ডকাইতি কৰিছে চাওকচোন পিস্তল দেখুৱাই তাকো পিস্তল দেখুৱাই গুলি চালনা কৰি 3 লাখ টকা লুটি লৈ গৈছে তো অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে ইয়াৰ ওপৰত মোৰ মতে তদন্ত কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ উজনি অসমৰ কেবাটাও দল সংগঠনে মিলি উজনি অসমৰ পৰা যিসকল নেকি মুছলমান লোক আছিল যিসকল নেকি লোকে ইয়াতে কাম কৰি আছিল তো তেওঁলোকক ইয়াৰ পৰা মানে খেদাই পঠালে বুলি ক'ব পাৰি তো এক্স্যাক্টলি ক'বলৈ গ'লে আমাৰ উজনি অসমৰ যিকেইটা নেকি সংগঠন আছিল তেওঁলোকে মুছলমান সকলক খেদুৱা নাছিলে খেদাইছিলে সেই সকল মুছলমাক যিসকল নেকি সন্দেহযুক্ত বাংলাদেশী মুছলমানে আহি ইয়াতে কাম কৰি আছিল যিসকল মানে সন্দেহযুক্ত বাংলাদেশী মুছলমানে আহি ইয়াতে কাম কৰি আছিল তেওঁলোকক উজনি অসমৰ পৰা খেদাইছিলে এতিয়া যি নেকি সংখ্যালঘু সংগ্ৰাম সমিতি আছে তো সংগ্ৰাম পৰিষদ আছে তো তেওঁলোকৰ তৰফৰ পৰা এই মেটাৰটোক অকণমান সিৰিয়াসলি লৈ লৈছে তো খবৰ ওলাইছে যে যি নেকি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আছে তো তেওঁলোকে কি কৰিছে উজনি অসমলৈ যিসকল নেকি কাম কৰা মানুহ আহিছে তো তেওঁলোকক ঘূৰাই পঠুৱাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঢ়ি থকা ল'ৰা ছোৱালী সকলৰ কাৰণে তো পঢ়ি থকা যিসকল নেকি ল'ৰা নহয় ছোৱালী পঢ়ি থকা যিসকল ছোৱালী আছে তো পঢ়ি থকা ছোৱালীসকলক অসম চৰকাৰ ফালৰ পৰা মইনা নিযুত আঁচনিৰ অধীনত পইচা দিয়াৰ কথা আছিল এটা 6 তাৰিখৰ দিনাখন এই মাহৰ 6 তাৰিখৰ দিনাখন মইনা নিযুত আঁচনিৰ শুভাৰম্ভণি কৰিব এই মাহৰ 6 তাৰিখে মইনা নিযুত আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু পূজাৰ আগে আগে ছোৱালী বিলাকৰ একাউণ্টত পইচা সোমাব বুলি জনাইছে অসমৰ প্ৰায় 2 লাখ পঢ়ি থকা ছোৱালীৰ বেংকৰ একাউণ্টত পইচা সোমাই পৰিব তো বন্ধু বান্ধৱীসকল চৰকাৰী আঁচনি বিলাক এতিয়া দিছে আৰু লাহে লাহে নহয় জানো পূজাৰ আগতে দি দিছে এফালে কৃষকৰ পইচা পূজাৰ আগতে দি দিছে মুঠতে খৰচা কৰাৰহে কথা আৰু এইবাৰ দুৰ্গা পূজাত
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু অনলাইন শ্বপিং কৰে নে নকৰে বৰ্তমান সময়ত কিন্তু এমেজন ফ্লিপকাৰ্ট মিছো এই এপ্লিকেশ্যনবিলাকত এই কোম্পানীবিলাকত গ্ৰেট ইণ্ডিয়ান সেল বা ধৰি লওক আপোনাৰ তেওঁলোকৰ ফেষ্টিভেল সেল এইবিলাক চলি আছে যেহেতু দুৰ্গা পূজা আহি আছে তো তাৰ পূৰ্বে তেওঁলোকে সেল চলাই আছে এমেজন ফ্লিপকাৰ্ট এইবিলাকত এটা কথাটো হৈ গ'ল এইটোৱে যে এই বৰ্তমান গ্ৰেট ইণ্ডিয়া সেল বা ফেষ্টিভেল সেল এইবিলাকৰ সুযোগ লৈ একাংশ এতিয়া আপোনাৰ কি বুলি কয় এইবিলাক স্কেমাৰে কি কৰিছে ভুৱা ৱেবছাইট বনাই আপোনালোকক ঠগ প্ৰবঞ্চনা কৰাৰ চেষ্টা চলাইছে তো আপোনালোকে কিন্তু ফেসবুক বা কৰবাত এডভাৰটাইজ দেখি বস্তু ক্ৰয় নকৰিব ফেসবুকত বা কৰবাত যেনিবা এডভাৰটাইজ দেখিলে যে 1 লাখ টকীয়া বস্তু এটা 50,000 টকা দি আছে তো আপোনালোকে কিনিম হেইটোত কিন্তু নিকিনিব এই কাৰণে নিকিনিব তাত কি হ'ব আপোনালোকৰ 50,000 বস্তুকে যেটো বস্তু অৰ্ডাৰ দিব হেইটোটো নাহিবই তাৰ পৰিৱৰ্তে বেলেগ কিবা এটাহে আহি যাব তো এই কথা অসম পুলিচৰ তৰফৰ পৰা আপোনালোকক সতৰ্কবাণী জাৰি কৰি দিছে আপোনালোকে যদি কিনিবলৈ মন আছে ডাইৰেক্টলি এমেজন বা ফ্লিপকাৰ্ট বা মিছোৰ যেটো মেইন এপ্লিকেশন আছে তাৰ ভিতৰত গৈ আপোনালোকে কিনিব এনে কৰবাত এডভাৰটাইজ দেখিলে বলে মিছোয়ে দি আছে ইমানটো অফাৰ তাত ক্লিক কৰি কিন্তু আপোনালোকে নিকিনিব সেইবিলাক আপোনালোকৰ স্কেমো হ'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ এজন যুৱকে ঢিঙৰ যি ধৰ্ষণ কাণ্ড হৈছিল কলিকতাৰ যি ধৰ্ষণ কাণ্ড হৈছিল এই ধৰ্ষণ কাণ্ডৰ বিষয়টো উত্থাপন কৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত আৰু সেই যুৱকজন বা সেই ব্যক্তিজনে ৰাষ্ট্ৰসংঘৰ মজিয়াত কয় যে ভাৰতত যুৱতীৰ নিৰাপত্তাৰ বাবে সুনিশ্চিত কৰিব লাগে যুৱতীৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে কাৰণ কলকাতাত এটা ধৰ্ষণ কাণ্ড হৈ গ'ল আপোনাৰ তাৰ পাছতটো কেবাটাও খবৰ ওলালে ঢিঙত তেনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তো খবৰ লোৱা অনুসৰি কলিকতাৰ চিকিৎসক ধৰ্ষণ ঢিঙৰ কিশোৰী ধৰ্ষণ কাণ্ড ৰাষ্ট্ৰসংঘত উৎখাপন কৰে নগাঁৱৰ এজন যুৱকে যুৱকজনৰ নাম হৈছে হীৰকজ্যোতি বৰাই তো মহিলা যুৱতীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে ৰাষ্ট্ৰসংঘৰ মজিয়াত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে দুৰ্গা পূজাৰ পাছতেই যোৰহাট মেডিকেল কলেজত চিকিৎসাৰ মাচুল বঢ়াই দিছে অসম চৰকাৰৰ ফালৰ পৰা দুৰ্গা পূজাৰ পাছতেই অসম যোৰহাট মেডিকেল কলেজত চিকিৎসাৰ মাচুল বৃদ্ধি হ'ব কিমান বৃদ্ধি হ'ব শুনিলে আপোনালোকে আচৰিত হ'ব আপোনালোকৰ চকু কপালত উঠিব যে ইমানো বৃদ্ধি কৰিব লাগেনে অসম চৰকাৰে তো বন্ধু বান্ধৱীসকল এতিয়া গুৰুতৰ যদি অস্ত্ৰোপচাৰ কৰিবলৈ যায় দুৰ্গা পূজাৰ পাছত যোৰহাট মেডিকেল কলেজত তেন্তে আপোনালোকে 6000 টকা দিব লাগিব দৈনিক বিচনাৰ মাচুল 10 টকাৰ পৰা 50 টকালৈ বৃদ্ধি পঞ্জীয়ন মাচুল 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধি পেইং কেবিনৰ মাচুল 1800 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি লেপস্কোপি অস্ত্ৰোপচাৰৰ 3000 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি কৰিছে এতিয়া বহু লোকে ক'ব যে প্ৰাইভেট মেডিকেলত গলে দেখোন 6000ৰ পৰিৱৰ্তে 6 লাখ টকা যায় তো ইয়াতে 6000 টকাহে লৈছে কি ডাঙৰ কথাটো বহু লোকে তেনেকুৱা ধৰণৰ মন্তব্য দিব পাৰে যিসকল নেকি চৰকাৰৰ পক্ষৰ মানুহ এতিয়া এটা কথা আপোনালোকে ভাবক যে আমি আমাৰ কাৰণে ধৰি লওক 10 টকা 20 টকা এনেকুৱা পইচাটোৰ ভ্যালু বৰ বিশেষ নাথাকিব পাৰে আমি হয়তো 10 টকাৰ পৰিৱৰ্তে 20 টকা দি এটা টিকেট কাটি ডক্টৰক দেখাবৰ কাৰণে আমাৰ কোনো ধৰণৰ আহে না যাব পাৰে কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে প্ৰকৃততে 10 টকাটোৱে পে কৰিব নোৱাৰে তো সেইবিলাক মানুহৰ কি হ'ব যেতিয়া তেওঁলোকৰ গুৰুতৰ কিবা এটা হ'ব তো তেওঁলোকে কেনেকৈ 6000 টকা দি অস্ত্ৰোপচাৰ কৰিব বা অপাৰেচন কৰিব সেইটোহে ডাঙৰ কথা গতিকে চৰকাৰে এইবিলাক অকনমান গুৰুত্ব দিয়াটো উচিত লোনৰ ওপৰত লোন দি আছে মানুহক ইটোৰ পাছত হিটো চৰকাৰে আপোনাৰ আঁচনিৰ নামত পইচা দি গৈ আছে ফলত কি হৈছে এআই গতি হৈছে হয়নে নহয় এতিয়া আপোনাৰ অসমৰ কিমান লাখ যুৱক যুৱতী হেয়া 2 লাখ টকা কেনে কিমান টকাকে আপোনাৰ প্ৰদান কৰিছে এতিয়া আমাৰ ইয়াতেটো আমি গম পোৱা অনুসৰি এজনো পাবলগীয়া যোগ্য মানে আমাৰ গাঁৱতে দেখা অনুসৰি এজনো যোগ্য পাবলগা লৰাই পোৱা নাই এজন যোগ্য লৰাই পাব বুলি নাম শুনি আছিল কিন্তু তেখেতে নাপালে তেখেতৰ পাব বুলি শুনি আছিল ইন্টাৰভিউ দিবলৈ গৈছিল তাৰ পিছতো সেই যুৱকজনে নাপালে যুৱকজনৰ ঘৰ দুখিয়া খুবেই তেখেতে এজন পঢ়া শুনা লৰা বাহিৰত কাম কৰি আছিল এটা ঘৰত কিবা এটা কৰিম বুলি আহিছে কিন্তু পাইছে কোনবিলাকে যদি আপোনালোকে ভালদৰে লিষ্ট কুচৰি চাই নিজেই গম পাব গতিকে সেইবিলাকেই কথা লাভ হৈছে কাৰ লোকসান হৈছে কাৰ যিসকল লোকে নেকি ইউটিউবত শৰ্টস ভিডিও আপলোড কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া শৰ্টস ভিডিওৰ লেন্থ 60 সেকেন্ডৰ পৰিৱৰ্তে 3 মিনিট হ'ব বুলি জনাইছে ইউটিউবত এতিয়াৰে পৰা শৰ্টস ভিডিও
60 সেকেন্ডৰ পৰিৱৰ্তে মানে 1 মিনিটৰ পৰিৱৰ্তে 3 মিনিটৰলৈকে আপোনালোকে শৰ্টছ ভিডিঅ' আপলোড কৰিব পাৰিব দ্যাট মিন্স আপোনালোকে হয়তো নৰ্মেল ভিডিঅ' যদি আপলোড কৰে যদিহে সেই ভিডিঅ'ৰ লেন্থ 3 মিনিটতকৈ কম হয় তেন্তে সাকে সেই ভিডিঅ'টো শৰ্টছ ভিডিঅ' ৰূপে পৰিগণিত কৰা হ'ব এতিয়া যিমান বিলাক ইউটিউবাৰ আছে যিবিলাকে নেকি লং ফৰ্মত ভিডিঅ' বনায় মানে আমাৰ নিচিনা যিবিলাকে নেকি শৰ্টছ ভিডিঅ' নবনায় তো তেওঁলোকে এইটো কিন্তু এতিয়াৰে পৰা গুৰুত্ব সহকাৰে লওক আপোনালোকে 2 মিনিট 3 মিনিটকৈ তলৰ ভিডিঅ' আপলোড নকৰিব 3 মিনিটতকৈ ওপৰৰ ভিডিঅ' আপলোড কৰিব নহলে সেই ভিডিঅ'টো শৰ্টছত মানে কাউন্টিং কৰা হ'ব পাৰে আৰু তেতিয়া কিন্তু আপোনালোকৰ ৰেভিনিউটো কম আহিব কাৰণ শৰ্টছত বহুত কম টকা দিয়ে তো হেহে আপোনালোকে পাৰিলে 3 মিনিটকৈ ওপৰ ভিডিঅ' আপলোড কৰিব তেতিয়া শৰ্টছত নপৰে তেতিয়া লং ফৰ্ম ভিডিঅ'ত পৰিব নহলে কিন্তু শৰ্টছত গুছি আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাৰ পৰা চাইনাত 9 ঘণ্টাত নিৰ্মাণ কৰি দিলে এটা ৰেলৱে ট্ৰেক এটা নিৰ্মাণ কৰি দিলে সৰি ৰেলৱে ষ্টেচন নিৰ্মাণ কৰি দিলে জাস্ট হে 9 আৱাৰ্ছত মানে 9 ঘণ্টাত এটা ৰেলৱে ষ্টেচন নিৰ্মাণ কৰি পেলালে চাইনাত প্ৰায় 1500 ওয়াৰ্কাৰে মিলি 9 ঘণ্টাত সেই ষ্টেচনটো নিৰ্মাণ কৰি কমপ্লিট কৰিছে বুলি জনাইছে চাইনাও কিন্তু আল্টিমেট কিন্তু দেই এখন দেশ যিখন দেশত নেকি এনেকুৱা বিলাক অম্বব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দুৰ্গা পূজাৰ কমিটি সকলৰ কাৰণে তো অসম চৰকাৰ ফালৰ পৰা দুৰ্গা পূজাৰ যিসকল কমিটি আছে তো তেওঁলোকক অসম চৰকাৰ ফালৰ পৰা অনুদান আগবঢ়ায় দুৰ্গা পূজা পাতিবৰ কাৰণে ঠিক তেনেকৈ আমাৰ বহাগৰ বিহু যিবিলাক বিহু পতা কমিটি আছে সেই সকল বিহু কমিটিকো অসম চৰকাৰ ফালৰ পৰা অনুদান আগবঢ়ায় বিহু পাতিবৰ কাৰণে এতিয়া দুৰ্গা পূজা কমিটি বিলাকলৈ অনুদান আগবঢ়াব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে 8 আৰু 9 তাৰিখত অসমৰ যিবিলাক দুৰ্গা পূজা কমিটি আছে তো দুৰ্গা পূজা কমিটি সকলক 8-9 তাৰিখৰ দিনাখন পইচা প্ৰদান কৰিব বুলি জনাইছে দুৰ্গা পূজা পাতিবৰ কাৰণে অকমান আগত দিব লাগে পইচাটো তেতিয়াহে কাৰণ দুৰ্গা পূজাটো হৈছে আপোনাৰ 9 তাৰিখৰ পৰা 8 তাৰিখে যদি পইচাটো দিয়ে তো সেই পইচা ক'ত খাটিব তো অকমান আগত যদি দি দিয়া যায় তেনেহলে ভালকে কিবা এটা ডেকোৰেচন কৰিব পাৰি কিবা এটা কৰিব পাৰি ন আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে আৰু একেবাৰে হেখৰ খবৰটো বিৰাতে এটা হাঁহি উঠা খবৰ ওলাইছে মানুহ যে কিমান নেক্সট লেভেললৈকে মানে মূৰ্খ হ'ব পাৰে মানে আপোনালোকে ভাবিব নোৱাৰিব তো খবৰ ওলাইছে উত্তৰ প্ৰদেশৰ এহাল দম্পতীয়ে মানুহৰ লগত স্ক্যাম কৰি দিলে আৰু বহু কোটি টকাৰ স্ক্যাম কৰি দিলে উত্তৰ প্ৰদেশৰ এহাল দম্পতীয়ে মানে প্ৰবঞ্চনা কৰিলে উত্তৰ প্ৰদেশৰ এহাল দম্পতীয়ে কি কৰিলে এটা মেচিন বিক্ৰী কৰিছে আৰু তেওঁলোকে কৈছে যে এই মেচিনটোৰ সহায়ত আপোনালোকৰ বয়স কমাব পাৰিব আপোনালোকে বেছি দিনলৈকে জীয়াই থাকিব পাৰিব বাপৰে বাপ আৰু তাৰ পাছত এটা স্ক্যাম কৰি দিলে আৰু মানুহৰ পৰা কোটি কোটি টকা লুটি লৈ গল মানুহ মানে ইমান লেভেললৈকে মূৰ্খ থাকে ভাবক এটা মেচিনে বাৰু মানুহৰ বয়স কেনেকৈ কমাব কেনেকৈ সম্ভৱ ভাবকচোন বাৰু আপোনালোকে হয় নে নহয় তো বন্ধুসকল তেনেকুৱা স্ক্যাম সৰুসুৰা স্ক্যাম বাৰু আমাৰ অসমতো চলি থকা নহয় নথকা নহয় এতিয়া মই আপোনালোকক নাম নকওঁ কৈ দিলে কথাটো বেয়া হ'ব এক প্ৰকাৰে প্ৰমোট কৰাও হৈ যাব এটা কোম্পানী আজিৰ পৰা কিছুদিন পূৰ্বে মোক এজন দাদাই কৈছে যে এটা কোম্পানী ওলাইছে এনেকুৱা এটা বস্তু আছে যিটো বস্তু পিন্ধি থাকিলে বোলে আপোনাৰ এনাৰ্জেটিক লাগে মানে দুৰ্বল ভাৱ নালাগে এনাৰ্জেটিক পুৰা এনাৰ্জি আহি থাকে গাত মানে ঢেৰ কিবা কিবি হয় বুলি কৈছে কিমানটা কিবা বেমাৰ মানে নিৰাময় হয় বুলি জনাইছে তো সেই সামান্য বস্তুটো পিন্ধি থাকিলে যে এনাৰ্জেটিক আহিব মোৰ মানে বিশ্বাস নহয় এইবিলাক বস্তুৰ প্ৰতি তো কিবা এটা খাবলৈ কৈছে বোলে এনাৰ্জি আহিব তাত বিশ্বাস কৰিব পাৰি এটা সামান্য বস্তু পিন্ধি থাকিলে কেনেকৈ এনাৰ্জেটিক হ'ব মানুহ এই লাগে সব বিজনেস মানুহৰ তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমানে আছিল খবৰ কেইটা জানি কেন কৰিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজল বিদায় মাগিছো ধন্যবাদ জয় অসম